নমস্কাৰ আপোনালোকে মোৰ পিছফালে এটা মন্দিৰ দেখিবলৈ পাইছে আৰু এই মন্দিৰটো সকলোৱে পৰিচিত হয়তো বহুত এই মন্দিৰটোলৈ অহা নাই কিন্তু এই মন্দিৰটো নুশুনা কোনোৱে নাই এইটোৱে হৈছে তিনচুকীয়াত অৱস্থিত টিলিঙা মন্দিৰ আৰু এই মন্দিৰটো স্থাপন হৈছিল 1965 চনত ইয়াত কাষতে এখন চাহ বাগান আছে আমি দেখিবলৈ পাইছোঁ আৰু সেই চাহ বাগানতে কৰ্মৰত এজন শ্ৰমিকে এই ইয়াৰ মন্দিৰটো পিছফালে যিজোপা আহত গছ দেখিছিলে সেই আহত গছৰ তলত এটা লিংগ দেখিছিলে আৰু লিংগটো দেখি পেলাই এই চাহ বাগানৰ পৰিচালকজনক কয় আৰু তাত তেখেতে এটা শিৱ মন্দিৰ স্থাপন কৰি দিছিলে সৰুকে আৰু লাহে লাহে ভক্তপ্ৰাণ ৰাইজৰ আগমন বাঢ়ি যায় আৰু এই মন্দিৰটো পিছলৈ টিলিঙা মন্দিৰ হিচাপে পৰিচিত হয় আৰু প্ৰথম কথা এই মন্দিৰটো 1965 চনত স্থাপন হৈছিলে আৰু 1965 চনৰ পৰাই এই মন্দিৰটো শিৱ মন্দিৰ ৰূপে পৰিচিত আছিলে তাৰপিছত 1995 চনত এই মন্দিৰটোত টিলিঙা বন্ধা পৰম্পৰাটো আহিলে আৰু এতিয়া সকলোৱে খালি আহিলে মন্দিৰটোত নিজৰ মনোকামনা পূৰ্ণ হ'বলৈ টিলিঙা মানে য'তে ত'তে আগতে সেই যিজোপা আপোনালোকে ডাঙৰ আহত গছজোপা দেখিছিলে তাত টিলিঙা বান্ধিছিলে মাজতে সেই গছজোপা টিলিঙাটো ইমানেই বেছি টিলিঙা বান্ধিছিলে গছজোপা মৰি যাবলৈ ধৰিছিলে এইকাৰণে আজিকালি তাত টিলিঙা বান্ধিব নিদিয়ে গতিকে যেতিয়াৰ পৰা মানে 1995 চনৰ পৰা ইয়াত এই গছজোপাত টিলিঙা বন্ধাৰ পৰম্পৰা এটা হ'ল আৰু যাৰ বাবে এই মন্দিৰটো টিলিঙা মন্দিৰ ৰূপে পৰিচিত হ'ল গতিকে ইয়াত আহক এতিয়া কিমান টিলিঙা আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া দেখিবলৈ পাইছে ইয়াত টিলিঙা আৰু আপোনালোকে যেনিয়ে চাই খালি ইয়াত টিলিঙাই দেখিব যেতিয়া ধৰক এই টিলিঙাবিলাক বান্ধোতে জেগা নাইকিয়া হৈ যায় সেই টিলিঙাবিলাক নি পেলাই এটা জেগাত দমাই দিয়ে গতিকে ইয়াত যেনিয়ে চাব তেনিয়ে টিলিঙা আৰু এই মন্দিৰটোৱে লিমকা বুক অফ ৰেকৰ্ডৰ স্থান পাইছে আৰু এইটোৱে একমাত্ৰ মন্দিৰ যিটো মন্দিৰে লিমকা বুক অফ ৰেকৰ্ডৰ স্থান পাইছে গতিকে কিহৰ কাৰণে লিমকা বুক অফ ৰেকৰ্ডৰ স্থান পাইছে এই মন্দিৰটোত আপুনি 50 গ্ৰাম ওজনৰ পৰা 55 কেজি ওজনলৈকে টিলিঙা দেখা পাব আৰু ইয়াত আপোনাৰ কাঁহ পিতল তাম এনেকৈ কৰি বিভিন্ন ধাতুৰ টিলিঙা পাব গতিকে কোনো মন্দিৰতে বিশ্বৰ কোনো মন্দিৰতে ইমানখিনি টিলিঙা নাই ইয়াত যিমানখিনি টিলিঙা আছে গতিকে যাৰ বাবে এই মন্দিৰটো লিমকা বুক অফ ৰেকৰ্ডৰ স্থান পাইছে গতিকে ইয়াত আপোনালোকে এতিয়া ধৰক এইবিলাক ওলোমাই থৈছে এসময়ত কি হ'ব ইয়াত নধৰা হ'ব আৰু এই টিলিঙাখিনি নি পেলাই এঠাইত দমাই থৈ দিব গতিকে যিজোপা গছৰ তলত এই লিংগটো দেখা পাইছিলে ইয়াৰ সেই শ্ৰমিকজনে সেই গছজোপাকো দেখুওৱা হওক শ্ৰমিকজনে যিজোপা গছৰ তলত লিংগটো দেখা পাইছিলে সেই গছজোপা এইজোপাই আৰু লিংগটো বৰ্তমানো আছে কিন্তু লিংগটোক আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ তাত ফটো উঠোৱাৰ অনুমতি নাই অথবা ভিডিঅ' কৰাৰ অনুমতি নাই আৰু এটা কথা লক্ষ্য কৰক এই গছজোপাক টিং দি বেৰি দিছিলে আৰু ইয়াত পানী চানী পৰা নাছিলে কিন্তু কি হৈছিলে সেইটো কৰাৰ বাবে এই গছজোপা মৰি যাবলৈ ধৰিছিলে যাৰ ফলত আকৌ এই টিংখিনি খুলি দিলে আৰু এই গছজোপা এই মন্দিৰটোতকৈ পুৰণি বুলি জানিবলৈ পাৰিছোঁ কাৰণ মন্দিৰটো মই কৈছোঁৱে প্ৰথমতে কৈছোঁ যে এই মন্দিৰভাগ স্থাপন হৈছিলে 1965 চনত আৰু এই গছজোপা তাৰো আগৰ গতিকে এই গছজোপাৰ পৰা প্ৰথমতে আপোনাৰ এটা শিৱ মন্দিৰ আছিলে আৰু 1965 চনৰ পৰা শিৱ মন্দিৰ হিচাপে পৰিচিত হৈ আছিলে আৰু যথেষ্ট ভক্তমান ৰাইজৰ আগমন ঘটিছিলে আৰু লাহে লাহে এটা পৰম্পৰা আহিলে 1995-96 চনত এটা পৰম্পৰা আহিল যে ইয়াত মানুহৰ নিজৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে টিলিঙা বান্ধিব আৰু তেতিয়াৰ পৰা ইয়াত এই টিলিঙা বনাৰ এটা পৰম্পৰা হ'ল গতিকে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজ ইয়ালৈ নাহিলেও এই মন্দিৰ টিলিঙা মন্দিৰৰ নাম সকলোৱে শুনিছে হয়তো অহা নাই গতিকে যিসকলে মানে অহা নাই তেখেতসকলে আমাৰ ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব আৰু এতিয়া চাওক কেনেকৈ টিলিঙাবিলাক এই আমি এতিয়া অথনি ওলোমাই থোৱা দেখিছিলোঁ আৰু তাত যেতিয়া ওলোমাই হৈ যায় তেতিয়া ইয়াত যে দমাই দিয়ে মানে এটা জেগাতে দমাই থৈ দিছে সেইখিনিও আপোনালোকক দেখুৱাম টিলিঙা মন্দিৰত টিলিঙা বন্ধাৰ পৰম্পৰা লগে লগে মানে যেনেকৈ টিলিঙা মন্দিৰত টিলিঙা বান্ধিলে মনৰ আশা পূৰ্ণ হয় বুলি এটা লোকবিশ্বাস বা এটা বিশ্বাস আছে তেনেকৈ ঠিক এই টিলিঙা মন্দিৰত থকা খুঁটাবোৰতো এনেকুৱা ৰছী আনি পেলাই যদি আপুনি ঘূৰি ঘূৰি যদি 5 পাক বান্ধে আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি এক বিশ্বাস আছে যাৰ বাবে দেখিবলৈ পাইছে প্ৰত্যেকটো মন্দিৰতে এনেকৈ খুঁটা বান্ধি ৰাখিছে গতিকে এনেকুৱা লোকবিশ্বাস আছে আৰু যাৰ ফলতে বহুতৰ এনেকুৱা বিশ্বাসত সফলতা অৰ্জন কৰিছে যাৰ ফলতে বহুত ভক্তৰ ইয়াত সমাগম দেখা যায় আমি যেতিয়া ওলোমাই থৈ যাওঁ টিলিঙাবিলাক মানে বান্ধি থৈ যাওঁ আৰু তাত যেতিয়া ঢেৰ হৈ যায় কাৰণ ইয়াত ভক্তৰ যথেষ্ট সমাগম ঘটে তেতিয়া কি কৰে সেই টিলিঙাবিলাক খুলি আনি পেলাই এনেকৈ এঠাইতে দমাই থৈ যায় আৰু ইয়াত আপোনাৰ 50 গ্ৰাম ওজনৰ পৰা একদম 55 কেজি ওজনলৈকে টিলিঙা আছে যিটো আমি লৰচৰেই কৰিব নোৱাৰোঁ আৰু যাৰ বাবে এই টিলিঙা মানে ইয়াত বিভিন্ন ধৰণৰ টিলিঙা আছে আৰু ইমান টিলিঙা এই মন্দিৰটোত যিমান টিলিঙা আছে বিশ্বৰ কোনো মন্দিৰতে ইমান টিলিঙা নাই যাৰ বাবে এই মন্দিৰটোৱে লিমকা বুক অফ ৰেকৰ্ডৰ স্থান পাবলৈ সক্ষম হৈছে আৰু ইয়াতকৈ বেছি তথ্য আমাৰ হাতত নাই আৰু ইয়াতো কাৰোবাৰ পৰা তথ্য পাম বুলি মানে কোনো কমিটিৰ মানুহো নাই গতিকে আৰু ইয়াতকৈ আপোনালোকক বেছি তথ্য দিব নোৱাৰিলোঁ তথাপি যিখিনি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ ধন্যবাদ।
এতিয়া যদি আপোনালোকে টিলিঙা মন্দিৰ চাবলৈ আহোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোক আহিব লাগিব তিনিচুকীয়া জিলালৈ আৰু তিনিচুকীয়া জিলাৰ পৰা 13 কিলোমিটাৰত বৰডুবি নামৰ ঠাইখনতে টিলিঙা মন্দিৰ অৱস্থিত গতিকে আপুনি তিনিচুকীয়া টাউনৰ পৰা সৰু গাড়ী পায়ে থাকে বা নিজে বাহন লৈ আহিলে এই বৰডুবি ঠাইখনলৈ আহিলে আপোনালোকে টিলিঙা মন্দিৰ আহিব পাৰিব